পঢ়িবলৈ ইচ্ছা কৰিও পঢ়িব পৰা নাই। স্কুলত যাব মন আছে। 22 বছৰীয়া যুৱকৰ চকুত চকুলো। আল্লাহে দোৱা কৰিবনে মুছৰাফ হুছেইনক? পঢ়া-শুনা কৰি ডাঙৰ মানুহ হোৱাৰ সপোন আছিল মুছৰাফৰ। এদিন মাক দেউতাকৰ নাম উজ্জ্বল কৰাৰ মন আছিল, কিন্তু থমকি ৰৈছে যুৱকজন, ভাগি পৰিছে পৰিয়াল। একো কৰিব পৰা নাই, ল'ৰা-ছোৱালীৰ কাৰণে বহুত আশা আছিল ল'ৰাজনৰ। কি কম, পঢ়া-শুনা কৰিব নোৱাৰো, গভৰ্ণমেণ্ট স্কুলত নাৰাখে তেনেকৈ। মহানগৰীৰ এগৰাকী 22 বছৰীয়া যুৱকৰ কৰুণ কাহিনী। জন্ম লগ্নৰে পৰা মুছৰাফ বিশেষভাৱে সক্ষম। জালুকবাৰী সুন্দৰবৰী চান মহম্মদ আলী আৰু মমিমা বেগমৰ একমাত্ৰ সন্তান 22 বছৰীয়া মুছৰাফ হুছেইন। বিশেষভাৱে সক্ষম যুৱকগৰাকীৰ প্ৰয়োজন চিকিৎসাৰ সহায়। 22 বছৰীয়া মুছৰাফৰ সপোন পঢ়া-শুনা কৰাৰ, কিন্তু জন্মৰ 5 মাহৰ পাছতেই পৰিয়ালৰ লোকে এই বিশেষ সক্ষমতাৰ বিষয়ে জ্ঞাত হয়। তেতিয়াৰে পৰা পৰিয়ালৰ লোকে চলাইছে চিকিৎসা। বিশেষ সক্ষমতাৰ স্বত্তেও মুছৰাফৰ আছে পঢ়াৰ প্ৰতি অলেখ ইচ্ছা। সেই অনুসৰি বিদ্যালয়ত নামভৰ্তি কৰি দিছিল যদিও বিদ্যালয় কৰ্তৃপক্ষই কোনো বিশেষ গুৰুত্ব নিদিয়ে। যুৱকজনে লাভ কৰা নাই কোনো চৰকাৰী বিনামূলীয়া চিকিৎসাৰ সহায় সুবিধা, যাৰ বাবে কান্দি কান্দি পিতৃ মাতৃৰ কাতৰ অনুৰোধ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ। মুছাৰফ হুছেইন জন্মৰ পৰা বাহিৰত তেনেকুৱা যাবৰ ইচ্ছা যায়, কিবা সহায় পাইছে নাই পোৱা। সুবিধা একো পোৱা নাই, তেনেকুৱা সুবিধা একো পোৱা নাই। জন্মৰ 5 মাহ পাছত আমি গম পালোঁ যে সি অলপ সেনেকুৱা। তাৰে পিছৰ পৰা আমি ট্ৰিটমেণ্ট কৰি আছোঁ। ট্ৰিটমেণ্টৰ পৰা এতিয়া এনেকুৱা বহিব পৰা হৈছে আৰু বাপেকৰো সেনেকুৱা। আগতে প্ৰাইভেট কোম্পানীবিলাকত কাম কৰিছিল। যেতিয়া ইয়াক মই এতিয়া দাঙিব নোৱাৰোঁ কাৰণে তেওঁ কামত যাব নোৱাৰে, কাম কৰিব নোৱাৰে, তাৰ লগত থাকিব লাগে, এজন মানুহ লাগে ইয়াৰ লগত। সেইটোৰ কাৰণে পঢ়া-শুনা স্কুলত নিছিলোঁ, কিন্তু ইয়াতে প্ৰাইভেট স্কুলত আজিকালি এডমিশ্যন নিদিয়ে এনেকুৱা ল'ৰা-ছোৱালীক, ফৰ্মত লিখাই থাকে। আৰু ইয়াতে ওচৰতে গভৰ্ণমেণ্ট স্কুল আছে, তাত নিছিলোঁ। নিলে কি হ'ব, ইমান গুৰুত্ব নাই মাষ্টৰৰ। তো মই দিনটো ৰখি ৰখি তাক তেনেকৈ লৈ আহোঁ। আৰু এতিয়া যেতিয়াৰ পৰা মই নিব নোৱাৰোঁ, এতিয়া আৰু দাঙিব নোৱাৰোঁ যেতিয়া, সেইকাৰণে বাদ দিলোঁ। 22 বছৰ হৈছে তাৰ। ইচ্ছা বহুত কৰে, পঢ়াৰ বহুত ইচ্ছা, গান গোৱাৰ ইচ্ছা তাৰ, খেলা ক্ৰিকেট খেলা বহুত ভাল পায় সি। টিভিত সেই ক্ৰিকেট খেলাই চায়। আৰু জুবিন দাক বিৰাট ভাল পায়, বিশ্ব ছাৰক বিৰাট ভাল পায়, হেমন্ত বিশ্ব ছাৰক মামা বুলি কয় সি। ইচ্ছা ইয়াৰ বহুত, কিন্তু আমি সেনেকৈ সুবিধা দিব পৰা নাই। দেউতাকে একো কৰিব পৰা নাই কাৰণে তাকে সুবিধা আমি দিব পৰা নাই। চৰকাৰৰ পৰা আমি সুবিধা একো পোৱা নাই আজিলৈকে। এটা এজন মানুহে কৰি দিছিল, দীনদয়াল বুলি এটা NGOৰ নেকি, সেইটো আগত 3000কে সোমাইছিল। এই লকডাউনৰ পৰা কাটি 1000 কৰি দিলে সেইটো। তাৰে পিছত এতিয়া সেইটো অৰুণোদয়ৰ লগত লগাই দিছে। সেইটোৱে পায় আৰু মাহত 2 মাহ 3 মাহৰ মূৰত সেই 100 800 কি 1000 নাই নাই নাই। মই চৰকাৰক আহ্বান জনাওঁ যাতে তেখেতে মোৰ ল'ৰাটোক অলপ সহায় কৰে, তাৰ জীৱনৰ কাৰণে কিবা উপায় কৰি দিয়ে আৰু সেইটোৱে অনুৰোধ মোৰ। স্কুলৰ সুবিধাটো কৰি দিলে ভাল হয়, তাৰ অলপ শিক্ষা হ'লে। সি বহুত টেলেণ্টেড হয়, ব্ৰেইনত চব কথাই জানে, চব বুজি পায়। মোবাইল শিকাব নালাগে তাক, ৰিমট নিজে টিপে শিকাব নালাগে সেইবিলাক তাক। আমি পঢ়াৰ সুবিধাটো ইমান দিব পৰা নাই, সেইটো সুবিধা কৰি দিলে ভাল হয়। ল'ৰাজনৰ কাৰণে কাম কৰিব নোৱাৰা হৈ গৈছোঁ। ল'ৰাজন ডাঙৰ হৈছে, দাঙিব লাগে। সৰুতে থাকোঁতে আগতে কোম্পানীত কাম কৰিছিলোঁ, এতিয়া ডাঙৰ হ'বৰ পৰা মই ঘৰত বহিব লগা হৈছে। যদি চৰকাৰে মোক অলপ সুবিধা দিয়ে ল'ৰাটোৰ ফালৰ পৰা, মই কৰিম আৰু। গুৱাহাটীৰ পৰা হাইদাৰ আলী, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।